টিংখাঙত এজন ব্যৱসায়ী ৰহস্যজনক নিৰুদ্দেশৰ ঘটনাই সমগ্ৰ টিংখাঙতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা ২৪টা দিনে কোনো সন্ধান নাই জ্ঞানদীপ ভূঞা নামৰ ব্যৱসায়ীজনৰ আৰু এগৰাকী কন্যা আৰু এজন পুত্ৰ সন্তানৰ পিতৃ জ্ঞানদীপ ভূঞাৰ ৰহস্যজনক নিৰুদ্দেশৰ পাছৰ পৰাই ঘৰখনত বিহুৰ বতৰতো নিমামাও এক পৰিৱেশে বিৰাজ কৰিছে। ৰহস্যজনক নিৰুদ্দেশৰ সন্দৰ্ভত ইতিমধ্যে টিংখাং থানাৰ এজাহাৰ দাখিল কৰিছে যদিও আজি পৰ্যন্ত আৰক্ষীয়ে কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ব্যক্তিগৰাকীৰ। যদি কোনো লোকে তেওঁৰ সন্ধান লাভ কৰে তেন্তে পৰিয়াল লোকক এটা নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে আৰু এই নম্বৰটো আমি জনাই দিব বিচাৰিছোঁ 9954608770। আমি ফোন নম্বৰটো পুনৰাই জনাই দিছোঁ 9954608770 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। আমি জ্ঞানদীপৰ ফটো যিহেতু আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ, জ্ঞানদীপৰ ফটো দেখুৱাই আছোঁ। জ্ঞানদীপ ভূঞা ব্যক্তিগৰাকীৰ নাম আৰু বিগত ২৪টা দিনে নিৰুদ্দেশ অৱস্থাত আছে আৰু কোনো সদাশয় ব্যক্তিয়ে যদি এই ব্যক্তিগৰাকীৰ সন্ধান লাভ কৰে তেনেহ'লে ফোন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। আমি ফোন নম্বৰটো টিভি স্ক্ৰীণত ফ্লেছ কৰি দিয়া হৈছে, আমি জনাই আছোঁ। ফোন নম্বৰটো আমি পুনৰাই জনাই দিব বিচাৰিছোঁ। ২৪টা দিনে নিৰুদ্দেশ অৱস্থাত আছিল এই ব্যক্তিগৰাকী। 9954608770 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালবৰ্গই। গাড়ী টায়াৰ এটা আনো বুলি ওলাই গৈছিলে। ক'লৈ যাম বুলি কৈছিলে? মোক বাৰু কৈ থৈ যোৱা নাছিলে। আমাৰ গাড়ী যোৱা ল'ৰা এটাকে কৈছিলে যে তিনিচুকীয়ালৈ যাওঁ বুলি। 12:40 মানত কৈছিলে আৰু যে মোৰ অকণমান দেৰি হ'ব, 4:30-5টা বাজিব পাওঁতে, তহঁতি পাতবোৰ ভালকৈ পেলাবি, মোৰ চাৰ্জো অলপ কম আছে, চুইচ অফ হৈ যাব পাৰে, তেনেকৈ বুলিয়ে কৈছিলে। ল'ৰাকেইটা মুখলৈ চাই যাতে ঘৰলৈ ঘূৰি আহে। আৰক্ষীক জনোৱা হৈছে নে? হৈছে। পুলিচে কিবা তদন্ত কৰিছে? নাই, তেওঁলোকে কৈছে কিবা যদি ফোন আহে তেতিয়া জনাবা আমাক। মইতো 1:30মান বজাত মাৰিছিলোঁ, ফোনটো অফ পালোঁ, কিন্তু 12:40ত তেখেতৰ গাড়ীত যোৱা এই ঘৰৰ ওচৰৰ ভাইটি এটা তাৰ লগত কথা হৈছিলে। তাক ক'লে যে পাতবোৰ কালি নিচিনাকৈ দিবি, পাতৰ ব্যৱসায় কৰেতো। তাৰপিছত কৈছিলে মোৰ অলপ দেৰি হ'ব, মই জেগালৈ আহিছোঁ, 4-5টামান বাজিব ঘৰ যাওঁতে, আৰু মোবাইলটো চাৰ্জ নাই, অফ হৈ যাব পাৰে, তো ফোনত নাপাবি, মই 4-5টা বজাত পাই যামগৈ। তেখেতে সিমানেই ক'লে। তাৰপিছত 1:04 আৰু মোবাইলটো অফ। ডিব্ৰুগড়ত লাষ্ট মাৰুপতি লাষ্ট লোকেশ্যন পালে, তাৰপিছত আৰু একো খা খবৰ নাই। থানাই কৈছে যে মোবাইলটোৰ লোকেশ্যনটোৰ বাহিৰে বেলেগটো আমাৰ বিচৰা বেলেগ উপায় নাই। মোবাইলটো অন হ'লেই আমি লোকেশ্যনটো বিচাৰি উলিয়াব পাৰিম, বেলেগ আৰু অন্যটো আমাৰ হাতত হেৰি নাই। বাকীখিনি যি কৰিব লাগে আমি কৰি আছোঁ বুলি কৈছে। কোনো কমপ্লেইনো নাই, আহি পিনি কোনোবাই কিবা ক'বইছে যে কিবা দিব আছে পাব আছে বা ক'ত পাব, এনেকুৱা কোনো সমস্যাৰ সন্মুখীন হোৱা নাই। সেইকাৰণে পইচা লৈ পিনি কিবা সমস্যা হৈছে বুলি মই মানে সেইটো নাভাবোঁ। তেওঁৰ লগত কিবা অঘটন হৈছে নিচিনাই লাগে। এতিয়া আমি এইটো আমাৰ কাৰণেও ৰহস্য তাৰমানে। ৰাইজেও ভাল বুলিয়ে কয়, আমিতো মাঘবোৰ এনেও ভাল বুলি ভাবিম, কিন্তু ৰাইজেও ভাল বুলিয়ে কয়। আপোনালোকৰ ল'ৰাকেইটা ঠাণ্ডা এনেকৈ কয় আৰু আমি কি কৰিম আৰু ভগৱানকে উচৰ্গা কৰি দিছোঁ, আনি দিয়ক আৰু।